তেতিয়া আছিল আহাৰ মাহ, চৌদিশে বৰষাৰ আমেজ আৰু নীলাচল পাহাৰত মা কামাখ্যাৰ ধামত অম্বুবাচী মেলাৰ মহা আয়োজন। দেশ বিদেশৰ অগণন ভক্ত আৰু সাধু সন্যাসীৰ সমাগমত নীলাচলৰ বুকু উখল মাখল। ধূপ দীপৰ সুগন্ধ, জয় মা কামাখ্যা ধ্বনি আৰু ভক্তৰ আৰ্তনাদত চৌপাশ মুখৰিত। এক আধ্যাত্মিক পৰিৱেশ, মানুহৰ সোঁতত যেন উটি গৈছে সকলো। এই বিশাল জনসমুদ্ৰৰ মাজতে নিজৰ কৰ্মজীৱনৰ পৰা অলপ সকাহ লৈ মাৰ আশীষ বিচাৰি আহিছিল অদিতি। অদিতি চৰকাৰী চিকিৎসালয়ৰ এগৰাকী পৰিশ্ৰমী নাৰ্ছ, বয়স 30ৰ ওচৰা ওচৰি। মুখত সৰলতা আৰু চকুত এক গভীৰ মমতা। জীৱনৰ বহু ঘাত প্ৰতিঘাতৰ মাজেৰে তাই নিজকে গঢ়ি তুলিছে। সৰুতে পিতৃ মাতৃক হেৰুৱাই একমাত্ৰ ভায়েক অৰুণৰ সৈতে সংগ্ৰাম কৰি তাই আজি স্বাৱলম্বী। তাইৰ বাবে সেৱাই পৰম ধৰ্ম, সেয়া চিকিৎসালয়ৰ ৰোগীয়েই হওক বা সমাজৰ কোনো আৰ্তজনেই হওক। সেইদিনা অদিতিয়ে মন্দিৰ দৰ্শন কৰি উভতি আহিছিল। চৌদিশৰ মানুহৰ ভিৰ ঠেলি আগবাঢ়ি যাওঁতে তাইৰ চকু পৰিল মন্দিৰৰ চৌহদৰ এটা কোণত এজোপা ডাঙৰ গছৰ তলত থকা এটা খুঁটাত আউজি থকা এজন বৃদ্ধৰ ওপৰত। প্ৰায় 70 বছৰীয়া মানুহজন, ক্ষীণ শৰীৰ, মুখত গভীৰ বিষাদৰ ছাপ। তেওঁ একেথৰে বহি আছিল, যেন বাহ্যিক জগতৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। অদিতিয়ে প্ৰথমবাৰ দেখিও কিবা এটা অজান আশংকাত মনটোৱে খোকোজা লগালে। তাই আগবাঢ়ি গ'ল। কিছু সময় পিছত আনফালে এপাক ঘূৰি আহি তাই আকৌ সেই ঠাইতে উপস্থিত হ'ল। মানুহজন তেতিয়াও একেদৰে বহি আছে, অকণো লৰচৰ কৰা নাই। এইবাৰ অদিতিৰ মনত সন্দেহ গাঢ় হ'ল। ইমান ভিৰ, ইমান হুলস্থুল, অথচ মানুহজন শিলৰ মূৰ্তিৰ দৰে স্থিৰ। তাই লাহে লাহে তেওঁৰ ওচৰ চাপি গ'ল। বাবা, আপোনাৰ কিবা অসুবিধা হৈছে নেকি? কোমল মাতেৰে অদিতিয়ে সুধিলে। বৃদ্ধজনে চকু নেমেলিলে, কোনো উত্তৰ নিদিলে। তেওঁৰ নিস্পৃহতা দেখি অদিতিৰ বুকুখন চিৰিংকৈ গ'ল। কি হৈছে মানুহজনৰ? তাই অলপ ভয় খালে। চৌপাশে মানুহৰ কোলাহল, কিন্তু এই মুহূৰ্তত তাই যেন অকলেই। তাই সাহস গোটাই তেওঁৰ হাত এখনত ধৰি চালে। শৰীৰটো চেঁচা, কিন্তু একেবাৰে নিথৰ নহয়। তাৰ পিছত লাহেকৈ তেওঁৰ নাকৰ ওচৰত হাতখন দিলে। অতি ক্ষীণ, প্ৰায় অনুভৱ কৰিব নোৱাৰা উশাহ এটা চলি আছে। মানুহজনৰ অৱস্থা সংকটজনক। অদিতিয়ে এইবাৰ তেওঁক লাহেকৈ জোকাৰি দিলে। লগে লগে যেন শক্তিহীন দেহাটো তাইৰ গাতে ঢলি পৰিল। অদিতিৰ মুখৰ পৰা অজানিতে এটা চিঞৰ ওলাই আহিল, কোনোবা আছে নেকি? সহায় কৰক, এখেতৰ গা বৰ বেয়া। তাইৰ চিঞৰত আশে পাশে থকা 2-এজন লোক আগবাঢ়ি আহিল। কেইজনমান তৰুণ ল'ৰাৰ সহায়ত অদিতিয়ে কোনোমতে মানুহজনক দাঙি ধৰিলে। তাইৰ নাৰ্ছিং অভিজ্ঞতা এই মুহূৰ্তত কামত আহিল। তেওঁৰ নাড়ী পৰীক্ষা কৰি তাই বুজিলে যে তৎকালীন চিকিৎসাৰ প্ৰয়োজন। এখেতক সোনকালে হস্পিটেললৈ নিব লাগিব, অদিতিয়ে দৃঢ় মাতেৰে ক'লে। সৌভাগ্যক্ৰমে মেলা উপলক্ষে সাজু থকা এখন এম্বুলেন্সৰ সন্ধান পোৱা গ'ল। অদিতিয়ে নিজেই মানুহজনক লৈ চৰকাৰী চিকিৎসালয় অভিমুখে ৰাওনা হ'ল। সেই চিকিৎসালয় য'ত তাই নিজেই কৰ্মৰত। আজি তাইৰ ছুটিৰ দিন আছিল, কিন্তু নিয়তিৰ কি যে পৰিহাস। চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত যেতিয়া অদিতিয়ে বৃদ্ধজনক লৈ উপস্থিত হ'ল, তেতিয়া তাইৰ সহকৰ্মীসকল কিছু আচৰিত হ'ল। ছুটিৰ দিনা তাইক এই অৱস্থাত দেখি তেওঁলোকে প্ৰশ্নবোধক দৃষ্টিৰে চালে। অদিতিয়ে চমুকৈ ঘটনাটো বিৱৰি ক'লে আৰু ততাতৈয়াকৈ বৃদ্ধজনৰ চিকিৎসা আৰম্ভ কৰালে। চিকিৎসকসকলে পৰীক্ষা কৰি জনালে যে বৃদ্ধজনৰ তীব্ৰ হাৰ্ট এটেক হৈছে আৰু তেওঁৰ অৱস্থা অতি সংকটজনক। যদি আৰু অলপ পলম হ'লহেঁতেন, তেন্তে হয়তো তেওঁক বচোৱা সম্ভৱ নহ'লহেঁতেন। অদিতিৰ সময়োচিত পদক্ষেপে তেওঁক জীৱন মৃত্যুৰ দোমোজাৰ পৰা টানি আনিবলৈ এক সুযোগ দিলে। বৃদ্ধজনক ICUত ভৰ্তি কৰোৱা হ'ল। অদিতিয়ে নিজৰ ছুটি পাহৰি তেওঁৰ কাষতে থাকি সেৱা শুশ্ৰূষাত লাগিল। তাইৰ মনত এটাই প্ৰাৰ্থনা, মানুহজন সুস্থ হৈ উঠক। তেওঁ ক'ৰ পৰা আহিছে একো নাজানে অদিতিয়ে, কিন্তু মানৱতাৰ খাতিৰত তাই নিজৰ সকলো শক্তি প্ৰয়োগ কৰিলে। দিন ৰাতি একাকাৰ কৰি তাই তেওঁৰ যত্ন ল'লে। কেতিয়াবা যদি কোনো সহকৰ্মীয়ে তাইক অলপ জিৰণি ল'বলৈ কয়, তাই মাথো এটা ক্ষীণ হাঁহি মাৰি নিজৰ কামত লাগি থাকে। অদিতি বাইদেউ, আপুনি অলপ জিৰাওক, আমি আছোঁ নহয়, এগৰাকী কনিষ্ঠ নাৰ্ছে ক'লে। নাই ভণ্টি, এখেতৰ কাষত কোনো নাই। যেতিয়ালৈকে তেওঁৰ কোনো আত্মীয়ৰ খবৰ পোৱা নাযায়, মই তেওঁক এৰি যাব নোৱাৰোঁ। অদিতিয়ে শান্তভাৱে উত্তৰ দিলে।
দিনবোৰ এটা এটাকৈ পাৰ হ'ল। বৃদ্ধজনৰ অৱস্থা লাহে লাহে সুস্থিৰ হ'বলৈ ধৰিলে, কিন্তু তেওঁৰ জ্ঞান তেতিয়াও ঘূৰি অহা নাছিল। অদিতিয়ে প্ৰতিদিনেই তেওঁৰ কাষত বহি তেওঁৰ লগত মনে মনে কথা পাতে, তেওঁক সাহস দিয়ে। তাইৰ মনত কৌতূহল হয়, এই মানুহজনৰ জীৱন কাহিনী কি, কিয় তেওঁ অকলশৰে সেই অৱস্থাত পৰি আছিল। চিকিৎসালয়ৰ কৰ্তৃপক্ষই পুলিচৰ সহায়ত বৃদ্ধজনৰ পৰিচয় উলিয়াবলৈ চেষ্টা চলাই আছিল। তেওঁৰ পকেটত পোৱা 2 কাগজৰ পৰা বিশেষ একো তথ্য পোৱা নগ'ল। প্ৰায় 15 দিনৰ মূৰত এদিনাখন হঠাতে 2জন ব্যক্তি চিকিৎসালয়ত উপস্থিত হ'ল। তেওঁলোকে নিজকে বৃদ্ধজনৰ পুত্ৰ আৰু বোৱাৰী বুলি চিনাকি দিলে। খবৰ পাই তেওঁলোক আহিছে। অদিতিয়ে তেওঁলোকক দেখি অলপ আশ্বস্ত হ'ল। যা হওক, অৱশেষত মানুহজনে নিজৰ পৰিয়ালক লগ পালে। কিন্তু সেয়া তেওঁৰ আত্মীয় নে শত্ৰু? বৃদ্ধজনৰ নাম দেৱেশ্বৰ বৰুৱা। তেওঁৰ পুত্ৰ ৰাকেশ আৰু বোৱাৰী ৰীমা দুয়ো উচ্চ শিক্ষিত, চৰকাৰী চাকৰিয়াল। তেওঁলোকৰ চেহেৰা পাতিত আভিজাত্যৰ চিন, কিন্তু চকুত এক ধৰণৰ শীতলতা। অদিতিয়ে তেওঁলোকক দেৱেশ্বৰ বৰুৱাৰ অৱস্থাৰ বিষয়ে সবিস্তাৰে জনালে। আপোনালোকৰ দেউতা এতিয়া সংকটমুক্ত, কিন্তু তেওঁক সম্পূৰ্ণ সুস্থ হ'বলৈ আৰু কিছুদিন লাগিব। আপোনালোকে চিন্তা নকৰিব, আমি সকলোৱে তেওঁৰ যত্ন লৈ আছোঁ, অদিতিয়ে নম্ৰভাৱে ক'লে। ৰাকেশ আৰু ৰীমাই বিশেষ কোনো আৱেগ প্ৰকাশ নকৰিলে। আনকি অদিতিক ধন্যবাদসূচক কিবা এটা ক'বলৈও তেওঁলোকৰ মুখৰ পৰা নোলাল। তেওঁলোকৰ মুখত চিন্তাৰ ভাৱ ফুটি উঠিছিল যদিও সেয়া দেউতাকৰ স্বাস্থ্যৰ বাবে নে আন কিহবাৰ বাবে সেয়া ধৰা টান আছিল। আমি তেওঁক লগ কৰিব পাৰিমনে? ৰাকেশে সুধিলে। নিশ্চয় পাৰিব, কিন্তু তেওঁ এতিয়াও সম্পূৰ্ণ চেতন অৱস্থাত নাই। আপোনালোকে লাহে ধীৰে কথা পাতিব, অদিতিয়ে পৰামৰ্শ দিলে। তেওঁলোক দেৱেশ্বৰ বৰুৱাৰ কাষলৈ গ'ল। কিছু সময় তেওঁৰ ওচৰত থাকি তেওঁলোক ওলাই আহিল। অদিতিয়ে লক্ষ্য কৰিলে তেওঁলোকৰ মুখত কোনো ধৰণৰ উদ্বেগ বা মমতাৰ চিন নাই, বৰঞ্চ এক ধৰণৰ বিৰক্তি আৰু অশান্তিৰ ভাৱহে ফুটি উঠিছিল। পিছদিনা দেৱেশ্বৰ বৰুৱাৰ জ্ঞান ঘূৰি আহিল। তেওঁ লাহে লাহে চকু মেলিলে। প্ৰথমে তেওঁ ক'ত আছে একো বুজিব পৰা নাছিল। কাষতে অদিতিক দেখি তেওঁ ক্ষীণ মাতেৰে সুধিলে, মই ক'ত? আপুনি চিকিৎসালয়ত আছে বাবা। আপোনাৰ গা ভাল নোহোৱাৰ বাবে ইয়ালৈ অনা হৈছিল। এতিয়া আপুনি সুস্থ হৈ উঠিছে, চিন্তা নকৰিব, অদিতিয়ে তেওঁৰ কপালত হাত ফুৰাই ক'লে। দেৱেশ্বৰ বৰুৱাই তাইৰ মুখলৈ একেথৰে চাই ৰ'ল। তেওঁৰ চকুত কৃতজ্ঞতাৰ চিন। লাহে লাহে তেওঁৰ স্মৃতি ঘূৰি আহিল। অম্বুবাচী মেলা, সেই অসহনীয় অকলশৰীয়া মুহূৰ্তবোৰ, আৰু তাৰ পিছত এক অন্ধকাৰ। কেইদিনমান পিছত যেতিয়া দেৱেশ্বৰ বৰুৱা অলপ সুস্থ হৈ উঠিল, অদিতিয়ে তেওঁৰ লগত কথা পতাৰ সুযোগ পালে। তেতিয়াই পোহৰলৈ আহিল এক কৰুণ কাহিনী। দেৱেশ্বৰ বৰুৱা এসময়ত এজন সন্মানীয় ব্যক্তি আছিল। তেওঁৰ পত্নী কেইবছৰমান আগতে ঢুকাইছে। একমাত্ৰ পুত্ৰ ৰাকেশ আৰু বোৱাৰী ৰীমাৰ লগত তেওঁ থাকিবলৈ লৈছিল। কিন্তু উচ্চ শিক্ষিত আধুনিক মনৰ পুত্ৰ বোৱাৰীৰ বাবে তেওঁ যেন এটা বোজা হৈ পৰিছিল। তেওঁলোকে দেউতাকক অৱহেলা কৰিবলৈ ধৰিলে। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি দৈনন্দিন প্ৰয়োজনীয়তালৈকে সকলোতে তেওঁক উপেক্ষা কৰা হৈছিল। তাতোকৈ ডাঙৰ কথা, তেওঁলোকে দেউতাকক মানসিকভাৱে যথেষ্ট কষ্ট দিছিল। তেওঁলোকৰ কথা বাৰ্তা, আচৰণে দেৱেশ্বৰ বৰুৱাৰ আত্মসন্মানত আঘাত সানিছিল। সিহঁতে মোক দেখিব নোৱাৰে আই, দেৱেশ্বৰ বৰুৱাই চকুলো টুকি ক'লে। মোৰ নিজৰ ঘৰতে মই পৰৰ দৰে হৈ পৰিছিলোঁ। সিহঁত অফিচলৈ গ'লে পাকঘৰটোত তলা মাৰি থৈ যায়। কিজানি মই কিবা খাওঁ, দুপৰীয়াৰ সাজটো টেবুলতে থৈ যায়। সেই ঠাণ্ডা ভাতকেইটাই মই খাব লাগে। আৰু বহুত কথা আই, মুঠতে মই যথেষ্ট মনোকষ্টত আছিলোঁ আই। মোৰ পত্নী থকা হ'লে হয়তো এই দিন দেখিবলগীয়া নহ'লহেঁতেন। তেওঁৰ কথা শুনি অদিতিৰ অন্তৰখন বিষাই উঠিল। কেনেকৈ নিজৰ সন্তানে পিতৃৰ লগত এনে ব্যৱহাৰ কৰিব পাৰে। এদিনাখন পুত্ৰ বোৱাৰীৰ কটু কথা সহ্য কৰিব নোৱাৰি দেৱেশ্বৰ বৰুৱাই ঘৰৰ পৰা ওলাই আহিছিল। কলৈ যাব, কি কৰিব একো ঠিকনা নাছিল। মাথো মনত আছিল এক গভীৰ অভিমান আৰু দুখ। ঘূৰি ঘূৰি তেওঁ আহি নীলাচল পাহাৰ পাইছিলহি, মা কামাখ্যাৰ চৰণত শান্তি বিচাৰি। তেওঁ অম্বুবাচী মেলাত উপস্থিত হৈছিল, কিন্তু শাৰীৰিক আৰু মানসিকভাৱে বিধ্বস্ত দেৱেশ্বৰ বৰুৱাই তাত আৰু নিজকে চম্ভালিব নোৱাৰিলে। তেওঁৰ হাৰ্ট এটেক হৈছিল। যদি তুমি মোক সেইদিনা দেখা নাপালাহেঁতেন, তেন্তে হয়তো মই তাতেই মৰি থাকিলোহেঁতেন, দেৱেশ্বৰ বৰুৱাই গদগদ মাতেৰে ক'লে। অদিতিয়ে তেওঁৰ হাতখনত ধৰি সান্তনা দিলে। এতিয়া সেইবোৰ কথা নাভাবিব বাবা,
আপুনি সোনকালে সুস্থ হৈ উঠিব, সকলো ঠিক হৈ যাব। কিন্তু অদিতিৰ মনত প্ৰশ্ন জাগিল, সঁচাকৈ সকলো ঠিক হ'বনে? যি পুত্ৰ বোৱাৰীয়ে তেওঁক এই অৱস্থালৈ ঠেলি দিলে, তেওঁলোকৰ ওচৰলৈ ঘূৰি গৈ দেৱেশ্বৰ বৰুৱাই শান্তি পাবনে? দেৱেশ্বৰ বৰুৱা লাহে লাহে সম্পূৰ্ণ সুস্থ হৈ উঠিল। তেওঁৰ পুত্ৰ ৰাকেশ আৰু বোৱাৰী ৰীমাই মাজে সময়ে আহি তেওঁক চাই গৈছিল, কিন্তু তেওঁলোকৰ আচৰণত কোনো পৰিৱৰ্তন দেখা নগ'ল। তেওঁলোকে যেন দেউতাকক ঘৰলৈ উভতাই নিবলৈ অধৈৰ্য হৈ পৰিছিল। কিন্তু সেয়া আন্তৰিকতাৰ বাবে নে সামাজিক লোকলজ্জাৰ ভয়ত সেয়া বুজা নগৈছিল। এদিনাখন ৰাকেশে আহি দেৱেশ্বৰ বৰুৱাক ক'লে, দেউতা, আপুনি এতিয়া সুস্থ। ডাক্তৰেও কৈছে যে আপোনাক ঘৰলৈ নিব পৰা যাব। আমি কাইলৈ আহি আপোনাক লৈ যাম। দেৱেশ্বৰ বৰুৱাই পুতেকৰ মুখলৈ চালে। তেওঁৰ মনত এক সংঘাত চলি আছিল। সেই ঘৰখনলৈ তেওঁ ঘূৰি যাবনে, য'ত তেওঁৰ বাবে কোনো শ্ৰদ্ধা বা মৰম নাই, য'ত তেওঁ প্ৰতি মুহূৰ্ততে অৱহেলিত আৰু অপমানিত হৈছিল? নে তেওঁ আন কিবা পথ বাছি ল'ব? তেওঁৰ দৃষ্টি অদিতিৰ ওপৰত পৰিল। এইকেইদিনত অদিতিয়ে তেওঁক যি নিস্বাৰ্থ সেৱা আৰু মৰম দিছে, সেয়া তেওঁ নিজৰ পুত্ৰ বোৱাৰীৰ পৰাও পোৱা নাছিল। অদিতিৰ মাজত তেওঁ যেন নিজৰ হেৰুৱা জীয়েকক বিচাৰি পাইছিল। মই তহঁতৰ লগত ঘৰলৈ নাযাওঁ, দেৱেশ্বৰ বৰুৱাই শান্ত কিন্তু দৃঢ় মাতেৰে ক'লে। ৰাকেশ আৰু ৰীমা দুয়ো আচৰিত হ'ল। কি কৈছে এইবোৰ দেউতা? আপুনি আমাৰ লগত নাযায় ক'লৈ যাব? ৰাকেশে কিছু বিৰক্তিৰে সুধিলে। মই অদিতিৰ লগত যাম। তাই মোক নতুন জীৱন দিছে। তাইৰ মাজত মই মোৰ ছোৱালীক বিচাৰি পাইছোঁ। জীৱনটোৰ বাকী থকা সময়খিনি মই তাইৰ লগতে কটাম, দেৱেশ্বৰ বৰুৱাই ঘোষণা কৰিলে। এই কথা শুনি ৰাকেশ আৰু ৰীমাৰ মুখ ক'লা পৰি গ'ল। তেওঁলোকে হয়তো এনেকুৱা কিবা এটা আশা কৰা নাছিল। অদিতিও এক আকস্মিক সিদ্ধান্তত কিছু হতভম্ব হ'ল। তাই দেৱেশ্বৰ বৰুৱাক সেৱা কৰিছিল মানৱতাৰ খাতিৰত, কোনো প্ৰতিদানৰ আশাত নহয়। বাবা, আপুনি এইবোৰ কি কৈছে? আপোনাৰ নিজৰ ঘৰ সংসাৰ আছে। অদিতিয়ে লাহেকৈ ক'লে, সেইখন ঘৰত মোৰ বাবে একো নাই আই। য'ত মৰম নাই, শ্ৰদ্ধা নাই, সেইখন ঘৰ মোৰ বাবে নহয়। তুমি যদি মোক আশ্ৰয় নিদিয়া তেন্তে মই কোনোবা বৃদ্ধাশ্ৰমতে থাকিমগৈ, কিন্তু সেই ঘৰলৈ আৰু ঘূৰি নাযাওঁ। দেৱেশ্বৰ বৰুৱাৰ কণ্ঠস্বৰত আছিল এক গভীৰ বেদনা আৰু দৃঢ়তা। ৰাকেশে কিবা ক'বলৈ মুখ মেলিছিল, কিন্তু ৰীমাই তেওঁক বাধা দিলে। হয়তো তাই পৰিস্থিতিৰ গভীৰতা উপলব্ধি কৰিব পাৰিছিল, বা হয়তো তেওঁলোকৰ মনত আন কিবা হিচাপ নিকাচ চলিছিল। অৱশেষত এক নীৰৱতাৰ অন্তত অদিতিয়ে ক'লে, ঠিক আছে বাবা, যদি আপুনি সঁচাকৈ মোৰ লগত থাকিব বিচাৰে তেন্তে মোৰ কোনো আপত্তি নাই। মোৰ সৰু ঘৰটোৱেই আপোনাৰো ঘৰ হ'ব। অদিতিৰ এই কথাত দেৱেশ্বৰ বৰুৱাৰ চকু চলচলীয়া হৈ পৰিল। তেওঁ অদিতিৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে। ৰাকেশ আৰু ৰীমাই বিশেষ কোনো উচ্চবাচ্য নকৰি তাৰ পৰা প্ৰস্থান কৰিলে। তেওঁলোকৰ মনত কি চলিছিল সেয়া তেওঁলোকেহে জানে। হয়তো তেওঁলোকে দেউতাকৰ এই সিদ্ধান্তত সকাহ পাইছিল, অথবা হয়তো তেওঁলোকৰ সম্পত্তিৰ চিন্তাই তেওঁলোকক আগুৰি ধৰিছিল। চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱাৰ পিছত দেৱেশ্বৰ বৰুৱা অদিতিৰ ঘৰলৈ আহিল। অদিতিৰ ঘৰখন সৰু কিন্তু পৰিপাটি আৰু মৰমেৰে ভৰা। তাইৰ ভায়েক অৰুণ, যি কলেজত পঢ়ি আছিল, সিও দেৱেশ্বৰ বৰুৱাক আদৰি ল'লে। প্ৰথমতে সি কিছু আচৰিত হৈছিল যদিও পিছলৈ সিও তেওঁক বাবা বুলি মাতিবলৈ ল'লে। দেৱেশ্বৰ বৰুৱাই অদিতিৰ ঘৰত এক নতুন জীৱন আৰম্ভ কৰিলে। যি শান্তি আৰু মৰম তেওঁ নিজৰ পুত্ৰ বোৱাৰীৰ পৰা পোৱা নাছিল, সেয়া তেওঁ এই অনাথ ছোৱালীজনীৰ পৰা পালে। অদিতিয়ে তেওঁক পিতৃৰ দৰে শ্ৰদ্ধা কৰে। তেওঁৰ খোৱা বোৱা, ঔষধ পাতি সকলো সময়মতে চায়। অৰুণেও তেওঁৰ লগত নানা ধৰণৰ কথা পাতি তেওঁক সংগ দিয়ে। লাহে লাহে দেৱেশ্বৰ বৰুৱাৰ স্বাস্থ্য আৰু মন দুয়োটাই ভাল হৈ আহিল। তেওঁৰ মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে। তেওঁ অদিতি আৰু অৰুণৰ লগত মিলি এটা সৰু সুখী পৰিয়াল গঢ়ি তুলিলে। কেতিয়াবা তেওঁ নিজৰ অতীতৰ দুখবোৰ পাহৰি যায়, কেতিয়াবা আকৌ মনত পৰিলে চকু সেমেকি উঠে। কিন্তু অদিতিৰ মৰম আৰু সান্নিধ্যই তেওঁক সকলো দুখ পাহৰাই ৰাখে। এদিনাখন দেৱেশ্বৰ বৰুৱাই অদিতিক কাষলৈ মাতি ক'লে, আই, মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত বাবা? অদিতিয়ে সুধিলে। মোৰ যিখিনি সা সম্পত্তি আছে মই সেই সকলোখিনি তোমাৰ নামত লিখি দিব খুজিছোঁ। তুমি মোক নতুন জীৱন দিলা, মোৰ শেষ বয়সত মোক আশ্ৰয় দিলা। ইয়াৰ প্ৰতিদান মই কেনেকৈ দিম? মোৰ পুত্ৰ বোৱাৰীয়ে মোৰ মূল্য বুজি নাপালে, কিন্তু তুমি মোক বুজি পালা। অদিতিয়ে এই কথা শুনি আচৰিত হ'ল। নালাগে বাবা, মোক একো নালাগে।
আপুনি আমাৰ লগত আছে সেয়াই মোৰ বাবে বহুত। মই আপোনাক নিজৰ দেউতাৰ দৰেই ভাবোঁ। মই জানো আই, কিন্তু এইটো মোৰ ইচ্ছা। মই জীয়াই থাকোঁতেই এই কামটো কৰি যাব খোজোঁ, যাতে মোৰ পিছত কোনো ধৰণৰ সমস্যা নহয়। দেৱেশ্বৰ বৰুৱাই দৃঢ়তাৰে ক'লে। বহু বুজনিৰ অন্তত অদিতিয়ে তেওঁৰ কথাত মান্তি হ'ল। এই চৰ্তত যে সেই সম্পত্তিৰ এটা অংশ অৰুণৰ পঢ়া শুনা আৰু ভৱিষ্যতৰ বাবে খৰচ কৰা হ'ব আৰু বাকী অংশ সমাজৰ দুখীয়া নিচলা লোকৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা হ'ব। দেৱেশ্বৰ বৰুৱাই তাইৰ এই মহানুভৱতাত আৰু অধিক মুগ্ধ হ'ল। কেইদিনমান পিছতে আইনগতভাৱে সকলো কাম কাজ সম্পন্ন কৰা হ'ল। দেৱেশ্বৰ বৰুৱাই তেওঁৰ সকলো স্থাৱৰ অস্থাৱৰ সম্পত্তি অদিতিৰ নামত উইল কৰি দিলে। এই খবৰ ৰাকেশ আৰু ৰীমাৰ কাণতো পৰিল। তেওঁলোকে আহি দেৱেশ্বৰ বৰুৱাৰ লগত কিছু তৰ্ক বিতৰ্ক কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু দেৱেশ্বৰ বৰুৱা নিজৰ সিদ্ধান্তত অটল আছিল। যি সন্তানে নিজৰ পিতৃক বোজা বুলি ভাবে তেওঁলোকৰ মোৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই, তেওঁ স্পষ্টভাৱে জনাই দিলে। ৰাকেশ আৰু ৰীমাই হতাশ হৈ ঘূৰি গ'ল। তেওঁলোকে হয়তো ভাবিছিল যে দেউতাকক অৱহেলা কৰিলেও তেওঁৰ সম্পত্তি তেওঁলোকে পাবই, কিন্তু নিয়তিৰ পৰিকল্পনা বেলেগ আছিল। সময় বাগৰিল। দেৱেশ্বৰ বৰুৱা, অদিতি আৰু অৰুণৰ সৰু পৰিয়ালটোৱে হাঁহি আৰু আনন্দৰ মাজেৰে দিন কটাবলৈ ধৰিলে। দেৱেশ্বৰ বৰুৱাই তেওঁৰ জীৱনৰ শেষ সময়খিনি শান্তি আৰু মৰমৰ মাজত কটোৱাৰ সুযোগ পালে। তেওঁ প্ৰায়ে অদিতিক কয়, তুমি মোৰ বাবে মা কামাখ্যাৰ আশীৰ্বাদ স্বৰূপ। সেইদিনা অম্বুবাচী মেলাত তুমি মোক নোপোৱা হ'লে মোৰ কি গতি হ'লহেঁতেন ভাবিবই নোৱাৰোঁ। অদিতিয়ে মাথো এটা মিঠা হাঁহি মাৰিলে। তাইৰ বাবে মানৱ সেৱাই আছিল জীৱনৰ ব্ৰত। তাই কেতিয়াও ভবা নাছিল যে তাইৰ এটা সৰু পদক্ষেপে কাৰোবাৰ জীৱন এনেকৈ সলনি কৰি দিব পাৰে, আৰু তাই নিজেও এটা নতুন পৰিয়াল পাব পাৰে। অদিতিৰ কাহিনী চৌপাশে বিয়পি পৰিল। সকলোৱে তাইৰ মহানুভৱতা আৰু নিস্বাৰ্থ সেৱাৰ শলাগ ল'লে। তাই সঁচাকৈয়ে দেখুৱাই দিলে যে তেজৰ সম্পৰ্কতকৈও মানৱতাৰ সম্পৰ্ক বহুত ঊৰ্ধত। তাইৰ কৰুণাই এজন অকলশৰীয়া বিধ্বস্ত বৃদ্ধক নতুন জীৱন দিলে আৰু সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে। মা কামাখ্যাৰ ধামত আৰম্ভ হোৱা এই কাহিনীয়ে প্ৰমাণ কৰিলে যে আজিও পৃথিৱীত মানৱতা জীয়াই আছে, আৰু অদিতিৰ দৰে লোকসকলৰ বাবে এই পৃথিৱীখন এতিয়াও ধুনীয়া। তেওঁলোকৰ কৰুণাৰ পোহৰে বহুজনৰ জীৱন আলোকিত কৰে। দেৱেশ্বৰ বৰুৱাই তেওঁৰ জীৱনৰ বাকী থকা সময়খিনি অদিতি আৰু অৰুণৰ সৈতে পৰম শান্তিত কটালে। তেওঁৰ বাবে অদিতি কেৱল এগৰাকী সেৱিকা নাছিল, বৰঞ্চ এগৰাকী মৰমীয়াল জী, এগৰাকী বন্ধু আৰু এগৰাকী পথ প্ৰদৰ্শক আছিল। তেওঁ প্ৰায়েই কৈছিল, সম্পত্তি হেৰুৱাই মই এক অমূল্য ৰত্ন লাভ কৰিলোঁ, সেয়া হ'ল মানুহৰ মৰম আৰু বিশ্বাস। আৰু অদিতিয়ে তাই আগৰ দৰে নিজৰ কৰ্তব্য পালন কৰি গ'ল। হাঁহি মুখেৰে সকলোৰে সেৱা কৰি গ'ল। তাইৰ জীৱনত দেৱেশ্বৰ বৰুৱাৰ আগমন এক নতুন অধ্যায়ৰ সূচনা কৰিছিল, য'ত তাই পিতৃস্নেহৰ সোৱাদ পাইছিল আৰু জীৱনৰ এক নতুন অৰ্থ বিচাৰি পাইছিল। তাইৰ সৰু পৃথিৱীখন আৰু অধিক সম্পূৰ্ণ হৈ উঠিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল অদিতিৰ এক মানৱতাৰ কাহিনী। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।